অন্যতম বাৰে ৰহণীয়া বৰ্ণাঢ্য সংস্কৃতি চাহ জনজাতি আদিবাসী সমাজৰ এক কৰম পৰৱৰ লগত সংগতি ৰাখি তেখেতসকলে এই নৃত্য পৰিৱেশন কৰে। সেয়া হৈছে ঝুমুৰ। সেই ঝুমুৰৰ মাদকতা মাদলৰ চেৱে চেৱে এক বৰ্ণাঢ্য পৰিৱেশ আমি উপস্থাপন কৰিম অহা 24 ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া এই সৰুসজাই ষ্টেডিয়ামত। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত শোভাবৰ্ধন কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক বিশ্ববাসীৰ আগত প্ৰমোট কৰিবৰ কাৰণে নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা চলাই আহিছে। সেই উপস্থাপনৰ যিসমূহ আংগিক, সেই আংগিকসমূহৰ ভিতৰত ডেফিনেটলি আমাৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি সাজপাৰ খাদ্যভাস সকলোবিলাক উদ্ভাসিত হৈ উঠিব। আৰু সেয়ে 25 আৰু 26 তাৰিখে যি বিশ্ব বাণিজ্য সন্মিলন আমি আয়োজন কৰিছোঁ এডভান্টেজ আছাম 2.0 তাৰ লগতে সংগতি ৰাখি 200 বছৰীয়া চাহৰ যি আমাৰ ঐতিহ্য আছে এই ঐতিহ্যকো বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে এয়া আমাৰ প্ৰয়াস, যাতে অসমৰ 200 বছৰীয়া চাহৰ লিগেচিৰ কথাও ইয়াত উপস্থিত থকা এই যি গ্ল'বেল ইনভেষ্টৰ ছামিটত উপস্থিত থকা দেশী বিদেশী বিনিয়োগকাৰীসকলে জানিব পাৰে। অধিক আমাৰ এই চাহ বাগিচাৰ প্ৰতি তেওঁলোক আকৰ্ষিত হ'ব পাৰে। আৰু আমাৰ অসমৰ অৰ্থনীতিত চাহে যি ধৰণৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আগন্তুক দিনত আমাৰ বৃহৎ চাহ গোষ্ঠীয়ে হওক, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেই হওক, তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ এক মূল্যমানো যাতে বিশ্বৰ বজাৰত পাবৰ কাৰণে সক্ষম হয়, এনেধৰণৰ বহু চিন্তাৰ আধাৰত এই ঝুমুৰ বিনন্দিনী আমি আয়োজন কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ বৰ্ণাঢ্য এই সংস্কৃতিটোকো পৃথিৱীয়ে জানিব পাৰিব। যেনেকৈ বিহুৰ কথা গম পালে, ঠিক তেনেধৰণে আমিও ইয়াত আমাৰ ঝুমুৰৰ মাধ্যমেদি আমাৰ বাদ্যযন্ত্ৰক আমি উদ্ভাসিত কৰিবৰ কাৰণে প্ৰয়াস কৰিম। আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ মহিলাসকলে শিল্পীসকলে পৰিধান কৰা বগা শাৰী ৰঙা পাৰি এই বিষয়েও সমগ্ৰ বিশ্বই জানিব পাৰিব। গতিকে আজি আমাৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আমি আমাৰ বিভিন্ন সমষ্টিসমূহত যিসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ ইতিমধ্যেই জোনেল ৱাইজ আমাৰ এটা অনুষ্ঠান ইতিমধ্যে হৈ উঠিছে। খুব সুন্দৰভাৱে আমাৰ শিল্পীসকলে আয়ত্ত কৰিছে। আমি যি আৰ্হিৰ এটা নৃত্য আমাৰ এই সংস্কৃতিটোৰ লগত জড়িত হৈ থকা বিশেষজ্ঞসকলে প্ৰস্তুত কৰি উলিয়াইছিলে, সেই আৰ্হিতে তেওঁলোকে অনুশীলন কৰিছে। আৰু অহা 20 তাৰিখে তেখেতসকলক আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আনি গুৱাহাটীত আমি উপস্থিত কৰামহি। 21-22 তাৰিখে এই সৰুসজাই খেলপথাৰত তেখেতসকলে অনুশীলন কৰিব। 23 তাৰিখে এটা ফাইনেল ৰিহাৰ্চেল হ'ব আৰু 24 তাৰিখে সেই অতি আপেক্ষিত সেই শুভ মুহূৰ্ত সন্ধিয়াৰ বেলিকা সেই শুভ মুহূৰ্তত আমি আমাৰ ঝুমুৰক অতি স্বাভিমানেৰে বিশ্ববাসীৰ আগত আমি প্ৰদৰ্শন কৰিম। আমাৰ বিভিন্ন যিসমূহ হোটেল আছে সেই হোটেলসমূহ ইতিমধ্যে আমি বুক কৰিছোঁ আমাৰ শিল্পীসকলক ৰাখিবৰ কাৰণে। তেখেতসকলক ৰাতিপুৱাই হোটেলৰ পৰা আমি লৈ আনিম। আমাৰ ইয়াতে তেওঁলোকক ব্ৰেকফাষ্ট কৰোৱাৰ ব্যৱস্থা কৰা হ'ব। ইয়াতে তেওঁলোকে ব্ৰেকফাষ্ট কৰি দিনটো তেওঁলোকে অনুশীলন কৰিব। দিনৰ মধ্যভাগত ইয়াতে দুপৰীয়াৰ আহাৰ তেওঁলোকে গ্ৰহণ কৰিব আৰু সন্ধিয়া ইয়াত আহাৰ গ্ৰহণ কৰি তেওঁলোকে নিজ নিজ থকা স্থানলৈ তেওঁলোক ঘূৰি যাব। আকৌ পুৱা তেনেধৰণে আহিব 22 তাৰিখৰ দিনা। তেনেধৰণে গোটেই দিনৰ গোটেই কাৰ্যসূচী সামৰি গধূলি ঘূৰি যাব। 23 তাৰিখৰ দিনাখন তেখেতসকল আহিব আৰু 23 তাৰিখৰ দিনাখন যিহেতু এটা মেগা ৰিহাৰ্চেল হ'ব আৰু অলমষ্ট এইটো ফাইনেল ৰিহাৰ্চেল, গতিকে মই আহ্বান জনাম গুৱাহাটীবাসী ৰাইজক যাতে সেই দিনটোৰ সকলোৱে সাক্ষী হ'বলৈ যাতে সৰুসজাইলৈ তেওঁলোক আহে আৰু এই 24 তাৰিখৰ এই আনন্দ সুন্দৰ দৃশ্য উপভোগ কৰিবৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজ ইয়ালৈ আহিব। তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। প্ৰত্যেকখন চাহ বাগিচাৰ ৰাইজ ইয়াত উপস্থিত থাকিব। 800খনতকৈ অধিক চাহ বাগিচা আছে। বহু গাঁও অঞ্চলত আমাৰ চাহ জনজাতি আদিবাসী লোকসকল আছে, আমি তেওঁলোককো নিমন্ত্ৰণ জনাইছোঁ। গতিকে প্ৰায় এই যিমান চকী আছে আমাৰ সৰুসজাই ষ্টেডিয়ামত
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে সকলোৱে ইয়াতে থাকি সুন্দৰ পৰিৱেশ তেওঁলোকে উপভোগ কৰিবলৈ সক্ষম হ'ব। আজি আমাৰ এডভান্টেজ আছামৰ সকলো প্ৰস্তুতি প্ৰায় খুব সুন্দৰভাৱে চলি আছে। দেশী বিদেশী বিভিন্ন ধৰণৰ উদ্যোগীসকলক আমি নিমন্ত্ৰণ জনাবৰ কাৰণে যোৱা দিনবিলাকত আমি ৰোড শ্ব' সম্পন্ন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই খুব দৃঢ়তাৰে আন্তৰিকতাৰে এই গোটেই কামত আগভাগ লৈ আছে, সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু বিভাগীয় মন্ত্ৰী হিচাপেও আমিও প্ৰত্যেকটো কাম যাতে খুঁটি নাটি মাৰি আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে। আৰু বৃহৎ বিনিয়োগৰ সমান্তৰালভাৱে যিসকল ক্ষুদ্ৰ বিনিয়োগকাৰী, ক্ষুদ্ৰ উদ্যোগী, নতুন এণ্টাৰপ্ৰেনিয়ৰ তেখেতসকলকো সমান গুৰুত্ব সহকাৰে আমি এই এডভান্টেজ আছামত তেওঁলোকক আমি গুৰুত্ব প্ৰদান কৰিম। কাৰণ কেৱল মাত্ৰ বৃহৎ বিনিয়োগৰ জৰিয়তেই যে আমি এডভান্টেজ আছাম কৰিছোঁ এনে নহয়, বৰঞ্চ আমাৰ যিসকল MSMEৰ আধাৰত যিসকল লোকে ইতিমধ্যে উদ্যোগ স্থাপন কৰিছে বা তেওঁলোকে পৰিকল্পনা কৰিছে তেওঁলোকৰ লগতো আমি MOU কৰিম। আমাৰ যিসমূহ ভাৰত চৰকাৰৰ আঁচনি আছে, পলিচি আছে, আমাৰ অসম চৰকাৰৰ যিসমূহ পলিচি আছে সেই পলিচিৰ আধাৰতো যাতে আমাৰ MSME সকলেও যাতে সুযোগ পাব পাৰে তাৰ কাৰণেও আমাৰ ইয়াতে ব্যৱস্থা থাকিব। কাৰণ আমাৰ অসমত এতিয়া MSMEৰ যি উত্থান খুব ধুনীয়া উত্থান। আজি 21-22 চনত আমাৰ যিমান সংখ্যক MSME আছিল আজি 24-25ত তাৰ সংখ্যা বহুত বেছি বাঢ়ি গ'ল। আজি প্ৰায় 7 লাখ ৰেজিষ্টাৰ্ড MSME আমাৰ অসমত আছে আৰু 101 লাখ কোটি টকাতকৈও অধিক আমি তেওঁলোকক বেংক ফ্ল' কৰিবৰ কাৰণে সক্ষম হৈছোঁ। এটাই কাৰণ মাননীয় মোদী ডাঙৰীয়াৰ যি স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ MSMEক আগুৱাই লৈ যাবৰ কাৰণে যিসমূহ পলিচি হাতত লৈছে তাৰ কাৰণে আমি ক্ৰেডিট গেৰেণ্টি আমাৰ চৰকাৰখনে লোৱাৰ ফলত আজি বেংকাৰ্ছসকলে আমি MSMEক আজি ফাণ্ড ফ্ল' কৰিবৰ কাৰণে তেওঁলোকে আৰু ইতস্তত বোধ নকৰে। আৰু তাৰ সমান্তৰালভাৱে কেৱল MSMEয়ে নহয়, তাৰ অকণমান তললৈ যদি আহোঁ, চেল্ফ হেল্প গ্ৰুপকো আমি ইকনমিকেলি ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আমাৰ চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা উদ্যমিতা আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, যাৰ আধাৰত প্ৰায় 30 লাখতকৈও অধিক মহিলাক আমি এই আঁচনিৰ জৰিয়তে সামৰি ল'ম। আমি অন্যহাতে আমাৰ যুৱক যুৱতীসকলকো উৎসাহিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, যাৰ আধাৰত 1 লাখ যুৱক যুৱতীক 2 লাখৰ পৰা আৰু যিসকল টেকনিকেল আপোনাৰ এডুকেটেড ইউথ আছে তেওঁলোক যদি এণ্টাৰপ্ৰিনিয়ৰ হ'ব বিচাৰে তেওঁলোকক আমি 5 লাখ টকালৈকে 50% গ্ৰাণ্ট আৰু 50% লোন, আৰু যি লোন হ'ব 0% লোন আফটাৰ 5 years তেওঁলোকে এই পইচাটো ৰিফাণ্ড কৰিব। গতিকে আমি অলৰেডি 25,000 যুৱক যুৱতীক এই সহযোগিতা আগবঢ়াইছোঁ আৰু আনাদাৰ 75,000 যুৱক যুৱতীক আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আমি সাঙুৰি ল'ম। আৰু ইতিমধ্যে যোৱা 1 তাৰিখৰ দিনাখন এপ্লিকেশ্যনৰ পৰ্টেল খোলা হৈছে আৰু সেই পৰ্টেলত এপ্লিকেশ্যন কৰাৰ অন্ততেই আমাৰ ইণ্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আপোনালোকে যদি চায় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সমৃদ্ধিশালী অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সকলো যুৱক যুৱতীক নিয়োগ সৃষ্টিৰ এটা বাতাবৰণ দিয়াৰ ক্ষেত্ৰত যেনেধৰণৰ একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা একেবাৰে টপ লেভেললৈকে বিগ শ্বটলৈকে যিখিনি আমি কাম কৰি আছোঁ, ইয়ে মই ভাবোঁ আগন্তুক নিয়াৰ 2-3 বছৰৰ পিছত আমাৰ এটা বৃহৎ ইক'ছিষ্টেম গঢ়িবৰ কাৰণে আমি সক্ষম হ'ম, য'ত টুৰিজিম ছেক্টৰ থাকিব, য'ত ইলেক্ট্ৰনিক ছেক্টৰ থাকিব পাৰে, য'ত এৰ'স্পেচ থাকিব, য'ত ডিফেন্স থাকিব, য'ত ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট থাকিব, য'ত ফ্লেভাৰ এণ্ড ফ্ৰেগনেন্স এই দিশটোও এটি গুৰুত্ব সহকাৰে লোৱা হৈছে। যাৰ কাৰণে অসমত ফ্ল'ৰিকালচাৰ মিছন আৰম্ভ কৰা হৈছে, যাতে আমাৰ মহিলাসকলেও বাণিজ্যিক ফুলৰ খেতিৰ জৰিয়তেও যাতে তেওঁলোকে আত্মনিৰ্ভৰ হ'ব পাৰে। কাৰণ আজি ৱৰ্ল্ড ৱাইড যি ফ্ৰেগনেন্সৰ যিটো চাহিদা, সেই চাহিদাক লৈও আমি সম্ভাৱনাৰ পথ প্ৰশস্ত হ'ব পাৰে। আৰু যিহেতু ইয়াত এতিয়া এটা প্ৰিমিয়াৰ ডেষ্টিনেশ্যন হিচাপে অসম ইতিমধ্যেই সমগ্ৰ বিশ্বত এটা পৰিচিতি লাভ কৰিছে। যেতিয়া ছেমি কণ্ডাক্টৰ উদ্যোগ অহাৰ লগে লগে বহুত কোৱাৰি নাইকিয়া হৈ গ'ল। অসমত ল' এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন কি এতিয়া আৰু বিনিয়োগকাৰীসকলে নুসুধে, অসমত ক্ৰাইম ৰেট কিমান এতিয়া আৰু বিনিয়োগকাৰীসকলে নুসুধে। গতিকে এতিয়া আমাৰ দায়িত্ব, অসমৰ ৰাইজৰ দায়িত্ব, অসমৰ উদ্যমী যুৱক যুৱতীসকলৰ দায়িত্ব, অসমৰ সমাজখনৰ দায়িত্ব, যাতে আমি কেনেকৈ ক্ৰাইম ৰেট কমাব পাৰোঁ, কেনেকৈ আমি ল' এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, কেনেধৰণে আমাৰ হস্পিটেলিটি, আমাৰ আতিথ্যতাৰ ওপৰত
সমগ্ৰ বিশ্বই জানিব পাৰে তাৰ কাৰণে পজিটিভ এটিটিউডটো হৈছে এতিয়া আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা মই ভাবোঁ মোদী ডাঙৰীয়াৰ যি সঘনে উচ্চাৰিত এটা বাক্য हमारे देश का अष्टलक्ष्मी है उत्तर पूर्वांचल এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চল ৰৈ নাথাকে অসম ৰৈ নাথাকে সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ দুৱাৰমুখ লুক ইষ্ট পলিচি সলনি কৰি এক্ট ইষ্ট পলিচি আৰম্ভ কৰিলে আজি আমাৰ জিঅ'গ্ৰাফিকেল যিটো এডভান্টেজ সেই এডভান্টেজৰ কাৰণে উইদিন 3 to 4 আৱাৰ্ছৰ ভিতৰত আমি পৃথিৱীৰ 30% পপুলেশ্যনক আমি কানেক্ট কৰিব পাৰোঁ গতিকে এখন বিশ্ব বাণিজ্যৰ দুৱাৰমুখ অসম হ'ব পাৰে কিন্তু তাৰ কাৰণে আমাৰ যিসমূহ প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানসমূহ আমি সমাজখনে নাইকিয়া কৰিব লাগিব চৰকাৰে প্লেটফৰ্ম নিৰ্মাণ কৰিব পাৰে চৰকাৰে এৰেঞ্জমেণ্ট কৰিব পাৰে কিন্তু তাক পজিটিভ এটিটিউডে কেনেকৈ আগুৱাই লৈ যাম সেইটো আমাৰ নেক্সট জেনেৰেশ্যনৰ ওপৰত দায়িত্ব থাকিব গতিকে মই অসমৰ সকলো নৱপ্ৰজন্ম যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সকলোকে এখন ভাইব্ৰেণ্ট অসম নিৰ্মাণৰ ক্ষেত্ৰত সকলোৱে হাতে হাত ধৰি যাতে আগবাঢ়ি আহে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু সেই ভাইব্ৰেশ্যন মই ভাবোঁ অহা 24 তাৰিখে হ'ব 25 তাৰিখে হ'ব 26 তাৰিখে হ'ব